আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিক সমিতিয়ে 2024 বৰ্ষত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিলে তেওঁলোকক লৈ আমি এটা নবায়ন অভিযান অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত প্ৰায় মৰাণ অঞ্চলৰ আশে-পাশে থকা প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি আয়োজন কৰা মেইন লক্ষ্য উদ্দেশ্য এটাই যাতে ভৱিষ্যতৰ দিনত এইসকল ছাত্ৰ ছাত্ৰী এই কৃতি ছাত্ৰ ছাত্ৰীসকলে যাতে দেশৰ হকে সমাজৰ হকে আৰু প্ৰত্যেকটো সমস্যাৰ বিৰুদ্ধে মাত মাতি যায়। যিহেতু অসমত যদি আপুনি চাই সমস্যা বুলি ক'ব গ'লে যথেষ্ট সমস্যা আমি সন্মুখীন হ'বলগীয়া হৈ গৈ আছে। তাৰ বাবে যাতে কৃতি ছাত্ৰ ছাত্ৰীসকলে কেৱল শ্ৰেণীকোঠাত সীমাবদ্ধ নহয়, ভৱিষ্যতৰ দিনত ছাত্ৰ সমস্যাসমূহৰ বিৰুদ্ধে থিয় হ'ব পাৰে, তাকে লৈ আমি আশা কৰিম। আৰু আজি এই অনুষ্ঠানটিত আয়োজন কৰোঁতে কিছুমান যদি খামখেয়ালি হৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। লগতে আমি সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ। উক্ত নবায়ন অনুষ্ঠানটিত আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সহকাৰী সাধাৰণ সম্পাদক ডাক্তৰ ক্ষেত্ৰঞ্জন কৰ্মী, যিহেতু তেওঁ MBBS সম্পূৰ্ণ কৰি তেওঁ বৰ্তমান কৰ্মৰত অৱস্থাত আছে ডিপলিং আপোনাৰ স্বাস্থ্য কেন্দ্ৰত, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। তেওঁকো আমি আজি এই অনুষ্ঠানটিত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।